তো নমস্কাৰ অসমবাসী মই যোৱাকালি থাকিলোঁ আপোনাৰ জামুগুৰি বোৱাল গাঁৱত মানে আপোনালোকে গম পাই চাগে গহপুৰৰ পৰা এজন ল'ৰা খোজকাঢ়ি গৈ আছে কেদাৰনাথলৈ সেই চন্দন দাসৰ ভনীয়েকৰ ঘৰ আছিলে সি মোক তাৰ মোৰ কণ্টেক্ট আছিলে সি মোক ক'লে যে ভণ্টিহঁতৰ ঘৰ আছে তাতে সোমাই যাবা এণ্ড কালি মোৰ ট্ৰেভেলিংটো অকণমান দেৰিকৈ আৰম্ভ কৰিলোঁ মানে জাৰ্ণিটো দেৰিকৈ আৰম্ভ কৰিলোঁ আৰু ঘৰ আহি পোৱা মানে বাহঁতৰ ঘৰ আহি পোৱা মোৰ বহুত দেৰি হৈ গ'ল মানে আৰু আজি এতিয়া প্ৰায় 9টামান বাজিছে মই ইয়াৰ পৰা জাৰ্ণিটো ষ্টাৰ্ট কৰিম এণ্ড আজি গৈ পেলাই নগাঁৱত ৰমগৈ নগাঁৱৰ পিছত কাইলৈ গুৱাহাটী পাই যাম এনেকৈ গৈ থাকিম ইটো মানে দিনৰ পিছত সিদিন কৰি পেলাই এণ্ড আপোনালোকে ছাপোৰ্ট কৰি যাওক মোক বহুত ছাপোৰ্ট কৰিছে আৰু ছাপোৰ্ট লাগে কিয়নো জাৰ্ণিটো বহুত দীঘলীয়া হয় গতিকে লগত থাকক ভিডিঅ'টোত আৰু শেষলৈকে চাই থাকক মানে আপোনালোকৰ ভিউজটোৰ পৰা মোৰ এটা মটিভ আহে মানে আৰু ভাল এটা কমেণ্ট কৰি থৈ যাব তলত আহি পেলাই আৰু বাটতে নামঘৰ এভাগ পালোঁ নামঘৰ ভাগত ভাবিলোঁ সেৱা এভাগ জনাই যাওঁ ভগৱানৰ ওচৰত সেৱাভাগ জনালোঁ ভিনদেউৱে কেমেৰাটো ধুনীয়াকৈ ধৰি দিলে আৰু ভগৱানৰ ওচৰত মনৰ কামনাখিনি ক'লোঁ কোৱাৰ পিছত আগবাঢ়ি যাওঁ বুলি ভাবিলোঁ আৰু বাটতো বহুত মানুহ ৰৈ আছে মোক আগবঢ়াই দিবৰ কাৰণে চ' চাই থাককচোন এনেকৈ নামঘৰত সেৱা কৰিলোঁ আৰু মই এতিয়া ওলাই যাম নগাঁও পাবগৈ লাগে এণ্ড জাষ্ট জাৰ্ণিটো ষ্টাৰ্ট কৰিছোঁ অকণমান দূৰ আহিছোঁ আহি নামঘৰ ভাগ পালোঁ সেৱা কৰিলোঁ আৰু এইফালে বহু মানুহ আহিছে মোক আগবঢ়াই দিবলৈ এণ্ড গৈ থাকোঁ আগলৈ কি হয় চাই থাকক তো বাটতে লগ পালোঁ অল আছাম চাইকেল ৰাইড কৰা ল'ৰা এজন সি মোক দেখি মোৰ ওচৰলৈ আহি কিয়নো মই কেদাৰনাথ গৈ আছোঁ থেংক ইউ মই অল আছাম কৰি আছোঁ অল আছাম কৰি আছা অকলে কৰি আছোঁ আচ্ছা তোমাৰ নামটো কি মোৰ নামটো লুইছ দত্ত অ'কে গাইজ মই এতিয়া তেজপুৰ পৰা মোৰ ন তেজপুৰৰ পৰা বেছি নাই আৰু 5 কিলোমিটাৰ 5 কিলোমিটাৰমান আছে তেজপুৰৰ পৰা আৰু বন্ধু লগ পাই গ'লোঁ সি চাইকেলিং কৰি আছে অল আছাম চাইকেলিং কৰি আছে লগ পাব চাগে বাটত লখিমপুৰ হৈ যাবা মই লখিমপুৰৰ পৰা আহি আছোঁ ত' লখিমপুৰত মোৰ যিমান ফ্ৰেণ্ড চাৰ্কেল আছে চবেই দাদাক হেল্প কৰিব তোমাৰ নামটো কি ক'লা মোৰ লুইছ দত্ত মই ঘৰ লখিমপুৰে নেকি এতিয়া ঘূৰি আহিছেনে নে আকৌ ঘূৰি আহি আছোঁ খতম হৈ গ'ল অল আছাম মই খতম মানে দুটা ছিজনে কৰি আছোঁ এতিয়া গৰম সোমাই গ'ল কাৰণে মই ফাৰ্ষ্ট ছিজনটো সামৰি দিছোঁ অক্টোবৰ 15 তাৰিখলৈ কৰিম আচ্ছা মজা অল দ্য বেষ্ট ঠিক আছে মই গৈ থাকোঁ মানে দেৰি হ'বগৈ দেই ঠিক আছে অ'কে গাইজ মই আগত লগ পাম চাই থাকোঁ সুন্দৰ যাত্ৰা তেওঁ ভগৱানৰ প্ৰাৰ্থনা জনাবলৈ ওলাইছে আমাৰ অসমৰ গৌৰৱ তেওঁ যাতে ৱৰ্ল্ড ৰেকৰ্ড স্থান পায় যাত্ৰা শুভ হওক সুন্দৰকৈ গৈ তেওঁ নিজৰ স্থান পাওকগৈ আমাৰ যিহেতুকে লখিমপুৰৰ আমাৰ দাঁতিকাষৰীয়া ওচৰৰ অঞ্চলৰে ল'ৰা এতিয়া আশীৰ্বাদ জনাইছোঁ তেওঁ ৱৰ্ল্ড ৰেকৰ্ডত যাতে স্থান পায় ধন্যবাদ দেই জিন্তু থেংক ইউ তাকে মই এতিয়া আহি আছিলোঁ এতিয়া তেজপুৰ অলমষ্ট মই তেজপুৰ পাই গ'লোঁ আৰু ইয়াৰ পিছত আজি মই নগাঁৱত ৰমগৈ আৰু বাটতে লগ পালোঁ বা মোক বহুত শুভ কামনা দিছে মোৰ আপোনাক সকলোকে বহুত বেছি ধন্যবাদ এণ্ড মোক হা তেজপুৰ 4 মাইল গুৰুকুলৰ ওচৰত এণ্ড খুৰা বাইদেউ সকলো আহিলে মোক বহুত বেছি মৰম কৰিছে আৰু সেই মৰমখিনিৰ বাবে বহুত বেছি ধন্যবাদ আৰু এয়া আইতা আছিলে আইতাৰো এটা বহুত দুখৰ কথা ক'লে মোৰ মনটো বেয়া লাগি গ'ল কিন্তু একো নাই মানুহৰ জীৱনত কিছুমান ঘাট প্ৰতিঘাত থাকে মানে আৰু তাৰ মাজেদি পাৰ হৈ যোৱাটোৱে আমাৰ জীৱন হয় গতিকে ইমান চিন্তা একো নকৰিব সি য'তে আছে শান্তিত আছে সুখত আছে ঠিক আছে মানুহৰ জীৱনত থাকেই এদিন আমি জন্ম লৈছোঁ যেতিয়া চব এদিন যাবগৈ লাগিব এখন পৃথিৱীৰ নহয় নাই গতিকে কেতিয়াবা কোনোবা আগত হয় কোনোবা পিছত হয় ইমান চিন্তা কৰিব লগা একো নাই এণ্ড একো দুখ চুখ কৰিব লগা নাই মোকো আপোনালোকৰ নিজৰ ল'ৰা নিচিনাই ভাবিব পাৰে দেই একো চিন্তা কৰিব নালাগে চব ভালে থাকে ভালে ভগৱানে ভালে তোমাৰ যাত্ৰা সফল কৰক কামনা কৰোঁ আমাৰো যাতে তাৰ নিশ্চয় মই মোকতো বাদ দিয়ক ওপৰৱালাই চব দেখি আছে ভগৱানে চব দেখি থাকে সদায় আমি নেদেখিব পাৰোঁ ন গতিকে ভগৱানে আপোনালোককো মানে সুফল দিব সুকামৰ মানে আশীৰ্বাদ দিব একো চিন্তা কৰিব নালাগে এখন আণ্ডাৰ কনষ্ট্ৰাকশ্যন জেগা হা ইয়াতে বহুত বেছি ঘৰ দৰ বনাই আছে ৰাস্তাটোত গছ চছ নাই বেছি ৰ'দ মানে অলপ আগত যাব অসুবিধা ৰ'দ মানে ৰ'দৰ কাৰণে অসুবিধা নাই বেলেগ একো অসুবিধা নাই ৰাস্তা পূৰা ফাটাফাটি ৰাস্তা দুই ৰাস্তা মানে কিন্তু অকণমান ৰ'দৰ কাৰণে অসুবিধা হৈছে তাত আহি আছোঁ অলপ আগৰ পৰা শ্বৰ্টকাট ৰম কলীয়াবোমা ব্ৰিজ পাৰ হোৱাৰ পিছত এণ্ড বাটত লগ পোৱা এই আইতাজনীৰ দুখৰ কথাবিলাক শুনি মোৰো অলপ বেয়া লাগিছে মনটো একো নাই মানুহ জন্ম হৈছে যেতিয়া মৰিবই লাগিব এদিন আইতাজনীৰ ভাগৰ কিবা ল'ৰা এজন ঢুকালে এণ্ড তেওঁ আত্মাটো সম্প্ৰতিৰ কাৰণে ভগৱান আছে প্ৰাৰ্থনাও জনালোঁ য'তে আছে ভালে মই আহি আছিলোঁ আপোনাৰ মই আহি থাকোঁতে পালোঁহি এইফালে কলীয়াবোমা ব্ৰিজ আছে আৰু বাটত ভাইটি কেইটামানে ফটো মাৰি আছিলে মোকো ফটো মাৰিব ক'লে 2 কপি ফটো মাৰিলোঁ মোৰ ইনষ্টাগ্ৰাম পেজতো আপুনি চাব পাৰিব ফটোকেইটা কেনেকুৱা হৈছে ক'ব আৰু নগাঁও কিমান দূৰ আছে ভাইটি ব্ৰিজ পাৰ হৈ এনেকৈ সোমাই যাব পাৰে ন শ্বৰ্টকাট ৰাস্তাটো 2 কিলোমিটাৰ 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 2 কিলো
তো মই নগাঁও পাই যামগৈ আজি, নগাঁৱত ৰম আৰু ভিডিঅ'টো আগলৈ চাই থাকক আপোনালোকে। আৰু আহি পাই গ'লোঁ কলীয়াভোমোৰা ব্ৰিজ, আৰু ব্ৰিজ পাৰ হোৱাৰ পিছতে মই নগাঁও পাই যাম। নগাঁও মানে টাউন নাপাওঁগৈ, নগাঁৱত সোমাম। আৰু আহি আছোঁ আপোনালোকৰ আশীৰ্বাদ শিৰত লৈ কেদাৰনাথৰ অভিমুখে। ছাপোৰ্ট কৰক আপোনালোকে, যাতে মই সোনকালে গৈ কেদাৰনাথ পাবগৈ বাৰু। আপোনালোকে গছডাল যে দেখিছে, এইটো মন্দিৰটোৰ নাম কি কৈছিলে? গোবিন্দ মন্দিৰ। গোবিন্দ মন্দিৰ। আৰু ছাইডত যে গছডাল দেখিছে, গছডাল প্ৰতি বছৰে একবাৰকৈ পূজা কৰা হয়। কিমান বছৰ পুৰণা বুলি ক'লে গছটো? ছাইডত যে গছডাল দেখিছে, গছডাল প্ৰতি বছৰে একবাৰকৈ পূজা কৰা হয়। কিমান বছৰ পুৰণা বুলি ক'লে গছটো? মোৰ দেউতাৰ জন্মৰ আগৰ পৰা হৈ আছে। আগৰ পৰা হৈ আছে? এনেকৈ আছে গছডাল? এনেকৈ আছে গছটো? এনেকৈ আছে? নপচে নেকি? এনেকৈ থৈ দিয়ে তেনেকৈ? পানীত নমাব, মেলা দিব, মেলাৰ পিছত পানীত নমাই দিব। মানে প্ৰতি বছৰে পানীত নমাই দিয়ে, তাৰপিছত আকৌ আনি পেলাই পূজা কৰে, আকৌ পানীৰ তলতেই থাকে। আচ্ছা, কি গছ বুলি ক'লে জানো? আমিতো আমাৰ বঙালী বিলাকে কয় চৰক গাছ। চৰক গাছ। আচ্ছা, তো মই আছিলোঁ, এতিয়া কি জেগা বুলি ক'লে এখন? দক্ষিণ বেলগুৰি। দক্ষিণ বেলগুৰি। আপোনাৰ নগাঁও পাবলৈ বেছি দূৰ নাই আৰু, এফালে নগাঁও গ'লে 20 কিলোমিটাৰমান হয় ন নগাঁও? নগাঁও পামগৈ, কিন্তু বাটত মানে এই মন্দিৰ ভাগ দেখি সোমালোঁ মানে। আৰু এই কাষত এটা শিৱ মন্দিৰো আছে, গছজোপাৰ তলত দেখিছে, শিৱ মন্দিৰ ভাগো আছে। এণ্ড মই আচৰিত মানে ইমান বছৰ হ'ল, প্ৰায় 50-60 বছৰ গছডাল এনেকৈ আছে বোলে। আৰু বহুত 50-60 বছৰ বেছি হৈ গ'ল ন? বেছি হ'ব, 100ৰ ওপৰত হ'ব, 150 মতন হৈ যাব। আচ্ছা, চাইকেলখনৰ হঠাৎ এনেকৈ বেগ চেকবিলাক চব খহি গ'ল। মই এইফালে চাইডত ৰখাইছোঁহি, আৰু সেইখন এতিয়া ঠিক কৰিব লাগে। সেনেকৈ চাইকেলখন ঠিক কৰি ল'লোঁ। বহুত বেছি প্ৰব্লেম দিছিলে, এনেকৈ বেগখিনি বেকা হৈ এইফালে পৰি যাব লৈছিলে। মইতো আজি ভাবিছিলোঁ গেছ ব্লাছ হৈ যাব বুলি, বাট ঠিকেই হৈ গ'ল। এতিয়া আকৌ ওলাম, আৰু বেছি দূৰ নাই, 26 কিলোমিটাৰমান আছে। সময় এতিয়া আপোনাৰ 2টামান বাজিব হৈছে, 4টামান বজাত মোৰ মতে পাই যাবগৈ লাগে। কি ক'ব, গৰমটো বেছি হোৱাৰ কাৰণে বহুত চাইকেল লাহেকৈ চলাব লগা হৈছে। ৰাস্তাটো আপোনালোকে দেখিছে, একদম বেয়া ৰাস্তা, ভিতৰ ৰাস্তা দি আহিছোঁ। এণ্ড শ্বৰ্টকাট লৈছিলোঁ, মানে অকণমান খেলি মেলি হ'ল ৰাস্তা, মইতো ভয় খাই গৈছিলোঁ। আৰু তাকে গৈ থাকোঁ। আৰু নগাঁৱত মানে মেইন কথা, মোৰ অলপ বহি লৈছোঁ, বহুত ভাগৰ লাগিছে। তাৰপিছত মই গুৱাহাটীত এয়া মোৰ চাইকেল লেপৰটো ৰৈছে অকণমান, দেখিছে বেগ বহুত আছে মানে, গতিকে অকণমান কষ্টটো বেছিকৈ হৈছে। বাট মই হাৰ মানি দিয়া নাই, যেনেকৈ নহওক কেদাৰনাথ পাবগৈ লাগিব। বেক চাইডটো বহুত পেইন হৈছে মানে, নাজানো আৰু কিমান দূৰ যাব পাৰি। তাতে যেনেকৈ নহওক মই নগাঁও পাবগৈ লাগিব, নহ'লে মই থাকিবৰ কাৰণে জেগা নাই। আপোনালোকে প্লিজ ভিডিঅ'টো চাইছে এতিয়া লাইক এটা হ'লেও মাৰি থৈ যাওক ন। আপোনালোকৰ এটা লাইকে মোক বহুত বেছি সাহস দিয়ে, প্লিজ। মই এতিয়া নগাঁও পাই গ'লোঁ। নগাঁৱতে ছাত্ৰসন্থাৰ দাদা দুজন মানে ৰুম ঠিক কৰি দিছে, তাৰ কাৰণে আহি আছোঁ। দেখুৱাম আপোনালোকক মই ক'ত থাকিম আৰু কি ৰুম ঠিক কৰি দিছে। দাদাকেইজনকৈ চিনাকি কৰাই দিম আপোনাৰ লগত, চাই থাকক ভিডিঅ'টো। মই এতিয়া আহি পাই গ'লোহি নগাঁও আপোনাৰ ফটিক শৰ্মা চাৰিআলিৰ ওচৰত আছে হোটেল বিদিশা। মোক ৰুম ঠিক কৰি দিছে ছাত্ৰসন্থাৰ ফালৰ পৰা এইখন হোটেলত। এণ্ড এতিয়া অলপ ফ্ৰেছ হৈ লওঁ, ৰাতিকৈ ছাত্ৰসন্থাৰ দাদাহঁত আহিম বুলি কৈছে, মোক লগ কৰি পাৰে। আৰু ভিডিঅ'টো পিছত বহাব নাজানো, মই তথাপিতো ভিডিঅ'টো ইমানতে এণ্ড বুলি ক'লোঁ। আৰু আপোনালোকে মোক ছাপোৰ্ট কৰি যাওক, মই যাতে আৰু আগবাঢ়ি যাব পাৰোঁ। নগাঁও পাই গ'লেহি, আৰু প্ৰায় 400 কিলোমিটাৰমান হৈ গ'ল, আৰু বেছি দূৰ নাই। আৰু ইমানেই, জয় অসম, হৰ হৰ মহাদেৱ, ভালে থাকক সকলো।